এজাক বান্দৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত স্তব্ধ হ'ল যাতায়াত। ক'ত এই ঘটনা? এজাক বান্দৰৰ বাবে কিছু সময়ৰ বাবে স্তব্ধ হ'ল এটা সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত ব্যৱস্থা। হয়, এই দৃশ্য বঙাইগাঁও জিলাৰ কাকৈদান সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এজাক আপুৰুগীয়া বিলুপ্তপ্ৰায় সোণালী বান্দৰে এই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ বাবেই কিছু সময় স্তব্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ যাতায়াত ব্যৱস্থা। উল্লেখযোগ্য যে এজাক সোণালী বান্দৰে পথৰ কাষত অৱস্থান কৰি পথটো পাৰ হ'ব চেষ্টা কৰাত বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজ তৎপৰ হৈ পৰে আৰু বান্দৰৰ জাকটো সুকলমে পাৰ হোৱাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ঘাইপথটোৰে অহা যোৱা কৰা বাহন ৰখাই দি যান বাহন চলাচল বন্ধ কৰি দিয়ে। তাৰ পিছতে এক দৃষ্টিনন্দন পৰিৱেশত আপুৰুগীয়া সোণালী বান্দৰ জাকটি পথটো সুকলমে পাৰ হৈ যায়। উল্লেখ কৰিব পাৰি যে দ্ৰুতবেগী বাহনৰ খুন্দাত সঘনাই সোণালী বান্দৰৰ মৃত্যু হোৱাত পথ অতিক্ৰম কৰোৱাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে ওলমা দলং নিৰ্মাণ কৰিছে যদিও আহি পথ পাৰ হোৱাত যাতায়াত বন্ধ কৰিব লগা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ।